নমস্কাৰ, আজি হৈছে 2 নৱেম্বৰ দেওবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। দেশত আকৌ খৰাখৰে বাঢ়িব পেট্ৰল আৰু ডিজেলৰ মূল্য। দেশত খৰাখৰে বাঢ়িব পেট্ৰল আৰু ডিজেলৰ মূল্য। ৰাছিয়াৰ তেল কোম্পানীৰ লগত ভাৰত বেংকৰ লেনদেনত বাধা আহি পৰিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত আমেৰিকাৰ কাণ্ডই প্ৰভাৱ পেলাব সমগ্ৰ ভাৰতবৰ্ষত। আমেৰিকাই নিষিদ্ধ কৰিছে ৰাছিয়াৰ দুটাকৈ তেল কোম্পানীক, আৰু ভাৰতৰ সৈতে সহজ নহ'ব ৰাছিয়াৰ তেল ক্ৰয়ৰ প্ৰক্ৰিয়া। ফলত দেশৰ বজাৰত বৃদ্ধি হ'ব পাৰে পেট্ৰল ডিজেলৰ মূল্য, আৰু দেশত খৰাখৰে বাঢ়িব এতিয়া পেট্ৰল আৰু ডিজেলৰ মূল্য। ৰাজ্যবাসীৰ বাবে আহি পৰিছে বেয়া খবৰ। ৰাছিয়াৰ তেল কোম্পানীৰ লগত ভাৰত বেংকৰ লেনদেনত ইতিমধ্যে বাধা আহি পৰিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত আমেৰিকাৰ কাণ্ডে প্ৰভাৱ পেলাব সমগ্ৰ ভাৰতবৰ্ষত, আৰু আমেৰিকাই নিষিদ্ধ কৰিছে ৰাছিয়াৰ দুটাকৈ তেল কোম্পানীক। জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। অসমত আৰু নচলিব বহু বিবাহ। ধৰ্মই অনুমতি দিলেও হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিদিয়ে অনুমতি। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ। অসমত আৰু নচলিব বহু বিবাহ। ধৰ্মই অনুমতি দিলেও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে নিদিয়ে অনুমতি। পুৰুষে এগৰাকীতকৈ বেছি মহিলাক বিয়া কৰালেই যাব লাগিব জেললৈ। যি ধৰ্মৰে নহয় কিয় 7 বছৰ পৰ্যন্ত হ'ব জেল, আৰু তাৰ বিকল্প আৰু একোৱেই হ'ব নোৱাৰে। ধৰ্মই অনুমতি দিলেও কৰাব নোৱাৰিব বহু বিবাহ, আৰু বহু বিবাহক লৈ ৰাজ্যত আহি আছে এক কঠোৰ আইন। বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা, আৰু বিবাহক লৈ বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰীয়ে। প্ৰথম পত্নীক বিচ্ছেদ নকৰাকৈ দ্বিতীয়বাৰ বিবাহ কৰিলে 7 বছৰ পৰ্যন্ত হ'ব কাৰাদণ্ড, আৰু এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে। আৰু 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব এই বিধেয়কখন। বিবাহক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য। কোৱা হৈছে যে অসমত আৰু নচলিব বহু বিবাহ। ধৰ্মই অনুমতি দিলেও হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিদিয়ে অনুমতি। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। SITৰ হাতত আছে বিস্ফোৰক তথ্য। অহা 10 ডিচেম্বৰত ৰাইজে জানিব জুবিন গাৰ্গৰ দুখ আৰু বেদনাৰ কাহিনী। এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন, তেন্তে ছাবস্ক্ৰাইব কৰক। লগতে ভিডিঅ'খনত এটাকৈ লাইক কৰি কমেণ্ট বক্সত লিখক #জাষ্টিছ ফৰ জুবিন গাৰ্গ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ এটি ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত SITয়ে লাভ কৰিছে বহুতো বিস্ফোৰক তথ্য। 10 ডিচেম্বৰত ৰাইজৰ সন্মুখলৈ আহিব জুবিন গাৰ্গৰ সম্পূৰ্ণ ঘটনা। বহু বছৰৰ পৰা জুবিনে পাই অহা দুখ কষ্টৰ কথাও জানিব পাৰিব অসমৰ ৰাইজে। ঘটনা পোহৰলৈ অহাৰ পিছত দুখ কষ্ট পাব অসমৰ ৰাইজে, আৰু 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ আচল পদক্ষেপ ইতিমধ্যে সম্পূৰ্ণ হ'ব, আৰু 10 ডিচেম্বৰৰ ভিতৰত জুবিনক ন্যায় দিয়াৰ আচল পদক্ষেপ সম্পূৰ্ণ কৰা হ'ব। জুবিন গাৰ্গক ন্যায় দিবলৈ দিনে নিশা কষ্ট কৰা বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, আৰু জুবিনক ন্যায় দিয়াটো আমাৰ প্ৰধান দায়িত্ব বুলিও মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিনক ন্যায় দিয়াটো এক প্ৰকাৰ এতিয়া দায়িত্ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত SITয়ে লাভ কৰিছে বহুতো বিস্ফোৰক তথ্য, আৰু সেই তথ্যসমূহ 10 ডিচেম্বৰত ৰাইজৰ সন্মুখলৈ আনিব SITয়ে। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। মিয়াৰ সৈতে কৰা নহ'ব কম্প্ৰমাইজ। ৰাজ্যত চলিয়েই থাকিব উচ্ছেদ অভিযান। ৰাজ্যত কোনোপধ্যেই বন্ধ নহয় উচ্ছেদ অভিযান। ৰাজ্যত উচ্ছেদ চলিয়েই থাকিব, আৰু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ সৈতে চলি থাকিব সংগ্ৰাম, আৰু কোনো ক্ষেত্ৰতে কম্প্ৰমাইজ কৰা নহ'ব। মিয়াৰ সৈতে আমাৰ যুদ্ধ চলি আছে আৰু চলিয়াই থাকিব। জুবিনকো ন্যায় দিম, আৰু আনফালে মিয়া অনুপ্ৰৱেশকাৰীকক কষ্ট দিম বুলি এক প্ৰকাৰ কঠোৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উচ্ছেদক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ মন্তব্য। ৰাজ্যত কোনোপধ্যে বন্ধ নহয় উচ্ছেদ অভিযান। ৰাজ্যত উচ্ছেদ চলিবই, আৰু মই মুখ্যমন্ত্ৰী হৈ থকালৈকে মিয়াৰ সৈতে চলি থাকিব সংগ্ৰাম। কোনো ক্ষেত্ৰতেই কম্প্ৰমাইজ কৰা নহ'ব, আৰু মিয়াৰ সৈতে আমাৰ যুদ্ধ
চলি থাকিব জুবিনকো ন্যায় দিম আৰু মিয়া অনুপ্ৰৱেশকাৰীক কষ্ট দিম বুলি এক প্ৰকাৰ মন্তব্য আগবঢ়াইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ৰাজনৈতিক প্ৰেক্ষাপটৰ এটি ডাঙৰ খবৰ ক্ষমতা সদায় নাথাকে কংগ্ৰেছক নহয় অসমৰ ৰাইজক ভয় কৰক মুখ্যমন্ত্ৰীয়ে এনেদৰে এতিয়া মন্তব্য কৰিছে গৌৰৱ গগৈয়ে এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ কংগ্ৰেছৰ বাঢ়ি অহা শক্তি দেখি ভয় খাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক ভয় কৰিব নালাগে অসমৰ ৰাইজক ভয় কৰক মুখ্যমন্ত্ৰীয়ে আৰু আজি থকা গৃহমন্ত্ৰীৰ পদটো বা 24 জনকৈ সিকিউৰিটি সদায় নাথাকে মুখ্যমন্ত্ৰীৰ লগত আৰু ক্ষমতা যোৱাৰ পিছত ৰাইজৰ মাজতেই থাকিব লাগিব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী খুৰাই দিলে এপিচিচিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে আৰু ভয় ভীতিৰে শাসন কৰা ৰাইজৰ মাজেৰে এজন হ'ব আজিৰ মুখ্যমন্ত্ৰী আৰু অনাহতক গ্ৰেপ্তাৰ কৰা দমন কৰা যুৱকসকলৰ মাজত থাকিব লাগিব মুখ্যমন্ত্ৰী কংগ্ৰেছৰ সভালৈ গ'লে আঁচনিৰ পৰা নাম কৰ্তন হোৱা মহিলাসকলৰ মাজত থাকিব লাগিব আৰু আগলৈ ৰাইজৰ মাজত ভালদৰে থাকিব বিচাৰিলে ৰাইজক ভয় কৰি চলক বুলি এক প্ৰকাৰ বিস্ফোৰক মন্তব্য কৰিছে সাংসদ গৌৰৱ গগৈয়ে আৰু মুখ্যমন্ত্ৰীক সমালোচনা কৰি সাংসদ গৌৰৱ গগৈৰ এই বিস্ফোৰক মন্তব্য কংগ্ৰেছৰ বাঢ়ি অহা শক্তি দেখি ভয় খাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক ভয় কৰিব নালাগে অসমৰ ৰাইজক ভয় কৰক মুখ্যমন্ত্ৰীয়ে আৰু আজি থকা গৃহমন্ত্ৰীৰ পদটো বা 24 জনকৈ সিকিউৰিটি সদায় নাথাকে আৰু ক্ষমতা যোৱাৰ পিছত ৰাইজৰ মাজতেই থাকিব লাগিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ৰেকৰ্ডৰ পিছত ৰেকৰ্ড ৰৈ বিনালী প্ৰথম দিনাই ৰৈ বিনালেৰ উপাৰ্জন হৈছে 2.52 কোটিৰো অধিক এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ জুবিন গাৰ্গৰ অন্তিমখন সিনেমা ৰৈ বিনালেৰ ৰেকৰ্ডৰ পিছত ৰেকৰ্ড দেখিবলৈ পোৱা গৈছে অসমীয়া ছবিৰ সৰ্বকালৰ অভিলেখ ভংগ ৰৈ বিনালেৰ অসমীয়া সিনেমাৰ 90 বছৰীয়া ইতিহাসত ৰেকৰ্ড কৰিলে ৰৈ বিনালে ছবিখনে প্ৰথম দিনা 2.52 কোটিৰো অধিক টকা উপাৰ্জন জুবিনৰ ৰৈ বিনালেৰ আৰু ইয়াৰ পূৰ্বে মুক্তিৰ দিনা ৰবি শৰ্মাৰ ৰুদ্ৰই সংগ্ৰহ কৰিছিল প্ৰায় 40 লাখ টকা আৰু ইফালে দ্বিতীয় দিনাও পুৱা 5 বজাৰ পৰা ৰৈ বিনালেৰ বাবে ছবিগৃহত ভিৰ দেখিবলৈ পোৱা গৈছে দৰ্শকৰ আৰু জুবিনক ৰূপালী পৰ্দাত শেষবাৰৰ বাবে চাবলৈ ওলাই আহিল অসমৰ ৰাইজ আৰু শুকুৰবাৰে মুক্তিলাভ কৰা ছবিখনক লৈ আৱেগিক হৈ পৰিছে জুবিন অনুৰাগী ছবিগৃহৰ পৰা ওলাই আহি কান্দোনত ভাগি পৰিছে অনুৰাগীয়ে আৰু ছবিগৃহত প্ৰতিধ্বনি হ'ল জয় জুবিন দা আমাক ন্যায় লাগে আৰু শুকুৰবাৰে উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 92টা ছবিগৃহত প্ৰদৰ্শন হৈছে জুবিন গাৰ্গৰ অন্তিমখন সিনেমা ৰৈ বিনালে আৰু 92টা ছবিগৃহত এদিনতে প্ৰদৰ্শিত হ'ল 600টা দৰ্শনী আৰু অসমীয়া ছবিৰ সৰ্বকালৰ অভিলেখ ভংগ কৰিছে ৰৈ বিনালে অসমীয়া সিনেমাৰ 90 বছৰীয়া ইতিহাসত ৰেকৰ্ড কৰিলে ৰৈ বিনালে ছবিখনে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক আছিল নে হত্যাকাণ্ড 17 ডিচেম্বৰত আহিব ডাঙৰ খবৰ এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছো এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে অহা 17 ডিচেম্বৰৰ পূৰ্বে জুবিনৰ ঘটনাক লৈ আহিব ডাঙৰ তথ্য অসমৰ মানুহে বহুত নজনা কথা জানিব 17 ডিচেম্বৰ তাৰিখে আৰু মই ৰাজ্যৰ গৃহমন্ত্ৰী আৰু মই সকলো কথা গম পাব লাগিব মই হত্যা বুলি কওঁ বাবে মোক একাংশই জোকাই থাকে আৰু তেওঁলোকৰ মুখত চূণ পৰিব আৰু সিএমএ হত্যা শব্দটো লাইভত কিয় কয় বুলি জোকাইছিল একাংশই আৰু মুখ্যমন্ত্ৰীয়ে যি কয় ভাবি চিন্তিহে কয় আৰু এটা কথাও মুখ্যমন্ত্ৰীয়ে ওপৰকৈ নকয় বুলি মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ জুবিন গাৰ্গৰ মৃত্যুক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য অসমৰ মানুহে বহুতো নজনা কথা জানিব অহা 17 ডিচেম্বৰ তাৰিখে আৰু 17 ডিচেম্বৰৰ পূৰ্বেই জুবিনৰ ঘটনাক লৈ ডাঙৰ তথ্য পাব সমগ্ৰ অসমবাসীয়ে